শিৱসাগৰত প্ৰয়াত শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঁইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বাটকটীয়া আছিল হৰকান্ত বৰগোহাঁই। 7 বাৰ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপো লাভ কৰিছিল হৰকান্ত বৰগোহাঁই। শিৱসাগৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আমি শিৱসাগৰ যিসকলে শৰীৰ চৰ্চাৰ লগত জড়িত হৈ ইয়াত কামবোৰ কৰি আছোঁ, এই গোটেইখিনিয়ে একেলগ হৈ আমাৰ সকলোৰে নমস্য ব্যক্তি শৰীৰ চৰ্চাৰ ক্ষেত্ৰত হৰকান্ত বৰগোহাঁইদেৱৰ বিয়োগত আমি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই অনুষ্ঠানটো ইয়াত পাতিলোঁ। আৰু আমি তেখেতৰ দৰে আৰু অধিক শিৱসাগৰৰ পৰা ল'ৰা ওলাই গৈ মিষ্টাৰ ইণ্ডিয়া নহয় মিষ্টাৰ এছিয়ান মিষ্টাৰ ইউনিভাৰ্চত যাতে পজিশ্যন পাব পৰাকৈ অনুপ্ৰাণিত হয় আৰু হৰকান্ত বৰগোহাঁইদেৱৰ আত্মা য'ত আছে তাৰ পৰাই আমালৈ আশীষ প্ৰদান কৰিব। আমিবোৰে তেখেতৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ কাৰণে এতিয়াও চেষ্টা কৰিম।